ভোটখন এনে ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন থাকিব, কিন্তু যুঁজটো নহ'ব। যুঁজ এইকাৰণে নহ'ব, এতিয়া আপুনি ধৰক 80 নম্বৰ পালে, এতিয়া মই ধৰক 30 বা 40 নম্বৰ পালোঁ। দিছ ইজ নট কল কম্পিটিশ্যন, সেইটো প্ৰতিযোগিতা বুলি নকয়। সেইটো কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতাত আহিবনে? প্ৰতিদ্বন্দ্বিতাত নাহে, সেইটোত নাহে, এইটোতো কোনো কাৰণতে নাহে। কিন্তু নিশ্চিত ওপৰত মোৰ এনেকুৱা অভিজ্ঞতা মোৰ আছে, আমাৰ ইয়াৰ সাংবাদিকৰ অভিজ্ঞতা আছে। এইটো 2011 চনত আমাৰ সাংবাদিক এজনে সুধিছিলে যে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, আৰু মই এতিয়া কনফিডেণ্টলি কৈছিলোঁ যে কোনো কম্পিটিশ্যন নহ'ব বুলি কৈছিলোঁ। আৰু হয়ো ৰিজাল্ট যেতিয়া পালোঁ 2021 চনত দেখিলোঁ যে মই প্ৰায় 21,000 মাৰ্জিনত জিকিছিলোঁ, আৰু বাকী প্ৰাৰ্থীবিলাকৰ ছিকিউৰিটি ফৰফিট হৈছিলে। কিন্তু মই ইয়াতে ছিকিউৰিটি ফৰফিটৰ কথা নকওঁ, কিন্তু নিশ্চিত ওপৰত প্ৰতিযোগিতাত নাহিব, এইটো নিশ্চিত। প্ৰতিকূল বতৰ কিমান আশা কৰে, কিমান প্ৰাইজ ওলাই আহিব? আহিব, যিহেতু এতিয়া বতৰ কিছু ভাল হৈছে এতিয়া, আৰু যিহেতু আমি যেনেকৈ ছাতি লৈ পেলাই আহিছোঁ, গতিকে মই বাটেৰে আহি থকা দেখিলোঁ যে বহুতে এইবাৰ ছাতি লৈ পেলাই ভোটত অংশগ্ৰহণ কৰিছে, আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। আৰু সকলোৱে গণতন্ত্ৰৰ এই উৎসৱত ভাগ লোৱাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকলৰ প্ৰতিকূল বতৰৰ কাৰণে ভাগ ল'ব নোৱাৰিব, তেওঁলোকে যাতে ছাতি লৈ পেলাই হ'লেও যাতে গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। বৰপেটা লোকসভা সমষ্টিটোত দেখা গ'ল বিৰোধী ঐক্যমতত উপনীত হ'ব নোৱাৰিলে, তেওঁলোকে বিৰোধীয়ে নিজৰ প্ৰাৰ্থী দুজন থিয় কৰিব লগা হ'ল। আপোনাৰ বিজেপি এজিপিৰ বিপক্ষে CPIML বা কংগ্ৰেছে দুজন প্ৰাৰ্থী থিয় কৰালে, গতিকে এইটোৱে নিশ্চয় লাভান্বিত কৰিব আপোনালোকক। লাভান্বিত নহয়, সেইটো ভোটটো এক হ'লেওতো আমাৰ 3 লাখৰ মাৰ্জিন থাকিব। সেই দুটা যদি কংগ্ৰেছ আৰু CPIMৰ ভোটটো যদি যোগ কৰে, আপোনালোকে দেখিব 3 লাখৰ ওপৰত মাৰ্জিন থাকিব। গতিকে সেইটোৰ কাৰণে আমাৰ কোনো ধৰণৰ লাভান্বিতৰ কথা অহা নাই। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰিছে, স্বতঃস্ফূৰ্তভাৱে এইবাৰ যিহেতু আমি মানুহৰ হৃদয়ত আছোঁ, মৃত্যুঞ্জয়ত মানুহৰ হৃদয়ত আছে, গতিকে যিহেতু আমি যি ৰাইজক সেৱাৰ কাৰণে আহিছোঁ, অন্য দলৰ কথা হৈছে কি, তেওঁলোকে শাসনত আহে ক্ষমতাৰ কাৰণে, আৰু আমি শাসনত আহোঁ সেৱাৰ বাবে। গতিকে শাসনত আমি সেৱাৰ বাবে আহোঁ যিহেতু, ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটে হওক, গতিকে আমি সেইকাৰণে ৰাইজৰ হৃদয়ত আছোঁ, আৰু অন্য দলবোৰ ৰাইজৰ হৃদয়ত নাই, ৰাইজৰ পদূলিত আছে। বৰপেটাৰ কি সমস্যা এইবাৰ বিশেষভাৱে সমাধান হোৱাটো আপোনালোকেও বিচাৰিছে? আপুনি যিহেতু বৰপেটাৰ এজন মন্ত্ৰী, অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰী, গতিকে বৰপেটাৰ কি সমস্যা এইবাৰ সাংসদজনে বিশেষভাৱে? বিশেষকৈ বৰপেটা হওক বা আমাৰ হাজো, কাৰণ সেইপিনে হাজো ইপিনে পৰিছে মানে বৰপেটা লোকসভা, ইপিনে বৰপেটা পৰিছে, ইপিনে অভয়পুৰী পৰিছে। গতিকে অভয়পুৰী হওক, বৰপেটা হওক, বহৰী হওক, হাজো হওক, হৈ পেলাই আমিনগাঁৱলৈ এটা ৰেলপথ, এটা ৰাইজৰ দীৰ্ঘদিনীয়া দাবী এটা আছিলে, আমিও সেই দাবী কৰিছিলোঁ। আমি যেনিবা সেইটো সৰভোগক জংচন হিচাপে লৈ পেলাই কৰাৰ কথা কৈছিলোঁ। এতিয়া জংচন যোনপিনে নহওক কিয়, বঙাইগাঁৱতে হওক বা লেংটিচিঙা হৈয়ে হওক বা সৰভোগ হৈ পেলাই হওক, মুঠতে ৰেল লাইনেৰে কানেক্ট কৰিব লাগে, ৰাইজক কানেক্ট কৰিব লাগে, সেইটো মূল ৰাইজৰ দাবী আছিলে, মূল অভাৱ আছিলে। আৰু মই ভাবোঁ এই অভাৱটো আগন্তুক দিনত হয়তো ফলৱৰ্তী হোৱাৰ এটা আশা এটা আছে, যদি ইকনমিকেলি যদি ভাইবল হয়। কাৰণ কিয়, ৰেলৱেৰ যি ছাৰ্ভে, সেই ছাৰ্ভেত পূৰ্বতে ছাৰ্ভে কৰোঁতে তেওঁলোকে ইকনমিকেলি ভাইবল বুলি নহয় বুলি কৈছিলে। গতিকে আমি সেইটো আশা ৰাখিছোঁ, বৰপেটা কানেক্ট কৰিব, বৰপেটা হৈ পেলাই বহৰী হওক। নেওচি মানুহে গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰাৰ কাৰণে আহিছে, আৰু যাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আহিব পৰা নাই, মই যেনেকৈ আমি যেনেকৈ সপৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ, সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয়, যিহেতু বৰষুণ আহি থাকে, আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে, 5টা বাজি গ'লে, তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয়, বৰষুণ যদি দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম, আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, এইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব, কিন্তু 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ওপৰত। নাই, যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব, স্বাভাৱিক কথা। দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ। কিন্তু ভোট বহুত বাঢ়িব, কিন্তু ধুবুৰীটো আমি জিকাৰ কোনো সম্ভাৱনা নাই।